দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সামৰণি অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰ শেষৰ দিনাও আগবেলা 12 শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পিছবেলা এখন মুকলি সভা অনুষ্ঠিত হয়, য'ত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যোৰহাটৰ উপাচাৰ্য অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰিদৰ্শক ডক্টৰ ৰূপম শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আদিয়ে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এখন উল্লেখনীয় শিক্ষা প্ৰতিষ্ঠান দেৰগাঁও কমলদৰা মহাবিদ্যালয় আৰু হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিছোঁ। ৰাইজে বহু উৎসাহেৰে সৈতে অনুষ্ঠানটিৰ হীৰক জয়ন্তী সামৰণি অনুষ্ঠান পালন কৰিছে আৰু আমি আশা কৰিছোঁ আহিব লগা দিনত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানখনে ইয়াতকৈ অধিক দ্ৰুত গতিৰে আগবাঢ়ি যাব আৰু এই শিক্ষানুষ্ঠানখন আহিব লগা দিনত বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব। এই সমগ্ৰ অঞ্চলৰ লগতে দেশৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে জ্ঞানৰ পোহৰ বিলাই আগবাঢ়ি যাব। সন্ধিয়া 5 বজাত অনুষ্ঠিত হোৱা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ভাগি উদ্বোধন কৰা বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই আৰু বহুকেইটা জনপ্ৰিয় আৰু কালজয়ী গীত পৰিৱেশন কৰে বিশিষ্ট কণ্ঠশিল্পী নয়ন অসম কলিয়াবৰীয়া, হীৰকজ্যোতি শৰ্মা আৰু প্ৰিয়ংকা ভৰালীয়ে। উক্ত 4 দিনীয়া কাৰ্যসূচীত উপস্থিত থাকি সুচাৰুৰূপে চলোৱাত দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, দেৰগাঁওবাসী ৰাইজ তথা সকলোকে অশেষ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈয়ে। 1960 চনৰ পৰাই দেৰগাঁৱৰ সমগ্ৰ দেৰগাঁও অঞ্চলৰ বিশিষ্ট কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত যি 62 চনত এই মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল, তাৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আজি 3 দিনীয়া কাৰ্যসূচীৰ আজি শেষৰ দিনৰ কাৰ্যসূচী প্ৰায় শেষ হৈছে। এতিয়া মুকলি সভা হ'ল আৰু ইয়াৰ পিছত আমাৰ 12 সাংস্কৃতিক অনুষ্ঠান আছে। গতিকে এই তিনিওটা দিনতে শিক্ষক কৰ্মচাৰীৰ লগতে বিশেষকৈ দেৰগাঁৱৰ যিসকল ৰাইজ, শুভাকাংক্ষী ৰাইজে যি আমাক সহায় সহযোগিতা আগবঢ়ায়, এই অনুষ্ঠান ভাগি সম্পূৰ্ণ সফলভাৱে সমাপ্তি কৰাত সহায় কৰিলে মই সকলোৰে ওচৰত আপোনালোকৰ মাধ্যমৰ যোগেদি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখা গৈছে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেই নহয়, বৃহত্তৰ দেৰগাঁৱৰ গোটেই ৰাইজ তেখেতসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে। অসমৰ তথা পূৰ্বাঞ্চলৰ যি আমাৰ সাংস্কৃতিক বিভিন্ন তেওঁলোকে প্ৰদৰ্শন কৰিছে, এই সাংস্কৃতিক যিটো প্ৰদৰ্শন কৰি আমি এটা সমন্বয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ সমাজখনক। আমি একগোট হৈ থকাৰ যিটো এইটো সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। মই শুনি ভাল পালোঁ যে আপোনালোকে যে ক'লে যে এইটো সৰ্বাংগ সুন্দৰ হৈছে। গতিকে তাৰ কাৰণে মই মহাবিদ্যালয় পৰিয়ালে গৌৰৱবোধ কৰিছোঁ আৰু ইয়াত সহায় সহযোগিতা আগবঢ়োৱাৰ আমাৰ যিমানবিলাক দেৰগাঁও অনুষ্ঠান আছিলে সকলোৱে অংশগ্ৰহণ কৰিছিলে, সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।